असम कांग्रेस के वरिष्ठ नेता एवं विधानसभा विपक्ष के नेता देबाब्रता सैकिया के 2 दिवसीय के तिनसुकिया दौरे के अंतिम पड़ाव में आज वे तिनसुकिया शहर के मीडिया कर्मी से तिनसुकिया प्रेस क्लब के सभा कक्ष में एक मुलाकात की। इस दौरान देबाब्रता सैकिया ने खुलकर विभिन्न मुद्दों पर अपनी बात रखी। एक तरफ जहां वे पिछले 2 दिनों से विभिन्न वर्ग के लोगों से हुई मुलाकात और बातचीत का वर्णन कर रहे थे, तो वहीं वे पिछले 10 सालों में सरकार की विफलता को गिनाने से भी नहीं चूक रहे थे। आइए सुनते हैं अंत में दिए गए उनके बयान को। অঞ্চলৰ বাসিন্দা তেখেতসকলক লগ পাব বিচাৰিছিলোঁ, জ্যেষ্ঠ নাগৰিকসকলক, বিভিন্ন সমাজকৰ্মীসকলক, আমাৰ দলৰ জ্যেষ্ঠসকলক আৰু বিশেষ সাংবাদিকসকলক আৰু সকলোকে লগ পাই মই বৰ্তমান অসমৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আৰু মই দেখা পাইছোঁ যে চৰকাৰখনে যদিও কৈছিলে যে সকলোৰে সামগ্ৰিক উন্নয়ন হ'ব, বিকাশৰ পথত অসমক লৈ যাব, বহুখিনি কাম কৰিবলৈ বাকী আছে। তেওঁলোকে প্ৰতিশ্ৰুতি দিলে, প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই বুলি ক'লে ভুল নহ'ব। মই দেখা পাইছোঁ ইয়াত যোৱাকালি মই বোধ কৰোঁ বৰদলৈ নগৰলৈ গৈছিলোঁ, তাত ক'লে যে ৰাস্তাবিলাক বেয়া হৈ আছে, এবাৰ বনাই দিয়ে আকৌ বেলেগ এটা ডিপাৰ্টমেণ্টে খান্দি দিয়ে। ঠিক তেনেকৈ টাউনৰ মূল ৰাস্তাটো, নেশ্যনেল হাইৱেটো, এটি ৰোডটো আৰু বিভিন্ন ৰাস্তা বেয়াটো বেয়াই, আনকি জল জীৱন মিছনৰ পানীৰ আঁচনিৰ কথা মোক আজি ক'লে যে 3 বছৰ আগতে সম্পূৰ্ণ হ'ল, পানী এতিয়াও পোৱা নাই। সেই গতিকে যিবিলাক আমি সাধাৰণতে বিজ্ঞাপন দেখোঁ বা চৰকাৰী জনসংযোগ বিভাগৰ পুস্তিকাত দেখোঁ যে অসমৰ বহুত উন্নয়ন হৈ গ'ল, এইবিলাক মই বাস্তৱতে দেখা নাই। আৰু এইবিলাকে চৰকাৰৰ প্ৰতি বিপদ আনিব, কাৰণ তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে, অসমক বহুত প্ৰতিশ্ৰুতি দিলে আৰু তেখেতসকলে ক'লে সেই সময়ত 10 বছৰ দিয়ক আমাক। আমি ৰাজনৈতিক দলে 5 বছৰৰ কাৰণে এখন নিৰ্বাচনী ইস্তাহাৰ বনাওঁ, তেওঁলোকে ক'লে অসমৰ কাৰণে দৃষ্টিপত্ৰ 2016ৰ পৰা 25লৈকে, 25 হৈ গ'ল। যি হাৰত তেওঁলোকে কাম কৰিলে, এতিয়া মাজতে আমাৰ খৰাং সদৃশ পৰিস্থিতি হ'ল। খেতিয়কৰ মই এতিয়া খবৰ লৈছোঁ, বহুতে কৈছে আমি কঠীয়াটো কামত নাহিলে। তাৰ অৰ্থই হ'ল যে খেতি পথাৰত পানী দিম বুলি কৈছিলে, বিজেপিয়ে দিব নোৱাৰিলে। লাইটৰ ব্যৱস্থা কৈছিলে 24x7, এতিয়া লোড শ্বেডিং প্ৰায়ে হৈ থাকে বুলি কৈছে। ঠিক তেনেকৈ ৰাস্তা ঘাটৰ কথা, নিবনুৱা সমস্যাৰ কথা, মূল্যবৃদ্ধিৰ কথা, এইবিলাক কিন্তু মানুহৰ মুখে মুখে। আৰু যিসকলক মই লগ পাইছোঁ তেওঁলোকে কৈছে যে যিটো আশা কৰি ভোট দিছিলোঁ সেইটো আশা অহা নাই। মই সেই গতিকে ভাবোঁ আমাৰ দলটোৱে যদি ভালকৈ সংগঠিত ৰূপত আগবাঢ়ি আহে, এটা বিকল্প চৰকাৰ এখন দিব পাৰিব। মই দেখিছোঁ মানে অসমৰ সকলো অঞ্চলতেই যিখিনি সমস্যা, এই সমস্যাখিনি সামগ্ৰিকভাৱে সাধাৰণ সমস্যা যিখিনি চৰকাৰে পূৰণ কৰিব লাগিছিল, কিন্তু ইমান পুঁজি অহাৰ পিছতো কিজানি দুৰ্নীতিয়ে হৈছে, মোৰ সন্দেহ হৈছে। আজি চাওক, গুৱাহাটীৰ মেডিকেল কলেজত এটা শিশুৰ 15 তাৰিখে মৃত্যু হ'ল। এই মৃত্যু হোৱাৰ কথাটো খুব এলাপেচা নহয়। এগৰাকী নাৰ্ছে বোলে 35টা শিশুক চাই আছিলে। এতিয়া সেইটোত আকৌ নাটেল মানে নিউ নেটেল কেয়াৰ ইউনিট বা ইণ্টেনচিভ কেয়াৰ ইউনিট, ইণ্টেনচিভ কেয়াৰ মানে যাৰ বিশেষ যতন ল'ব লাগে। এতিয়া তাত তেতিয়াহ'লে এগৰাকী নাৰ্ছে 35টা বিশেষ যতন ল'ব পৰা শিশু কেনেকৈ যতন ল'লে হয়? তাত এটা অভাৱ আছিলে। অকল বিল্ডিং কেইটা থাকিলে নহ'ব, তাত মেচিন কেইটা থাকিলে নহ'ব, মানুহ থাকিব লাগিব। তাৰপিছত যোৱাকালি বিজ্ঞাপন দিছে 15গৰাকী নাৰ্ছ লাগে। তাৰমানে মুখ্যমন্ত্ৰী মহোদয়েতো তেওঁ দায়িত্ব পাতি লৈছে। এতিয়া কালি বিধায়ক এখন আনিছে বিল এখন, যে যদি কোনোবাই কৰাপশ্যন কৰে, কোনোবাই যদি কাম ভালকৈ নকৰে, তেওঁক ডিছমিছ কৰিব লাগে। এতিয়া মোৰ অসমৰ গভৰ্ণৰৰ প্ৰতি প্ৰশ্ন, অসমৰ আটাইতকৈ বেছি সময় যোৱা সময়ছোৱাত শিক্ষা বিভাগৰ মন্ত্ৰী, স্বাস্থ্য বিভাগৰ মন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত যিবিলাক দুৰ্ঘটনা হৈছে, পথ দুৰ্ঘটনাই হওক, তেওঁ PWD মিনিষ্টাৰ এতিয়াও, বা আপোনালোকে জানে দলং নাই বুলি কৈ মানুহ ক'ত পৰি যায়, ক'ৰবাত এক্সিডেণ্ট হৈ আছে এইবিলাক। আৰু মেডিকেল কলেজত যিটো ঘটনা হ'ল, এতিয়া মুখ্যমন্ত্ৰীক এই নতুন আইন অনুসৰি তেওঁ বৰ্খাস্ত কৰিবনে চৌকচ কৰিব? কাৰণ যিটো আমাৰ ৰাইজৰ আশা আছিল, এই আশা কিন্তু পূৰণ কৰিব পৰা নাই। देखते रहिए मोजो न्यूज़, लाइक, कमेंट एंड सब्सक्राइब।